নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক মই জুনককে স্বাগতম জনাইছো। দৰ্শকসকল, দিল্লীৰ বিধানসভা নিৰ্বাচনৰ আজি ৰিজাল্ট দিন আৰু ইতিমধ্যে কাউন্টিং চলি আছে। ৭০টা সমষ্টিৰ বাবে ৭০খন আসনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। কিন্তু আজিৰ যিটো ৰিজাল্ট, এই ৰিজাল্টত কিন্তু বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। অধিকাংশ আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু যদি বিজেপিয়ে এনেদৰে অগ্ৰগতি লাভ কৰে তেন্তে তেওঁলোকৰ আসনৰ সংখ্যা বৃদ্ধি পাব, জিকাৰ আসনৰ সংখ্যা। আৰু যদি বিজেপি জিকে তেন্তে মোদীয়ে দিল্লীত ২৭ বছৰৰ অন্তত বিজেপিয়ে ২৭ বছৰ অন্তত দিল্লীত চৰকাৰ গঠন কৰিবলৈ গৈ আছে নেকি। আৰু ইতিমধ্যে আম আদমি পাৰ্টিৰ মনীষ সিসোদিয়া যথেষ্ট সংখ্যক আসনত পিছ পৰি আছে। আৰু দ্বিতীয়তে আম আদমি পাৰ্টিৰ যিগৰাকী অৰবিন্দ কেজৰিৱালো এতিয়া কিছু আসনত কেতিয়াবা কমে কেতিয়াবা অধিকাংশ আসনত তেওঁলোকৰ যি সংখ্যা অগ্ৰগতি লাভ কৰা হয়। গতিকে এক তুমুল সংঘৰ্ষ চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ৰিজাল্টৰ দিনাখন। গতিকে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো আৰু শেহতীয়া আপডেট আছে কিছু সেয়াও জনাবলৈ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত অধিকাংশ আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। অধিকাংশ আসনত অগ্ৰগতি লাভ কৰি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ৰিজাল্টৰ দিনাখন। ৪২খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। মেজিক নাম্বাৰ 36 কিন্তু ৪২খন আসনত অগ্ৰগতি লাভ কৰি আছে। ২৮খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে। ২৭ বছৰৰ পিছত বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিব নেকি, তাক লৈ কিন্তু যথেষ্ট এতিয়া চৰ্চা চলি আছে। নে চতুৰ্থবাৰৰ বাবে অৰবিন্দ কেজৰিৱালে ধৰিব দিল্লীৰ বাগজৰী। আৰু ১,০০০ৰো অধিক ভোটত পিছ পৰি আছে মনীষ সিসোদিয়াই। দিল্লীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে আপ আৰু বিজেপিৰ। এই মুহূৰ্তত আন এটা শেহতীয়া আপডেট আহি পৰিছে। এই মুহূৰ্তত দিল্লীত পুনৰবাৰ আম আদমি পাৰ্টিয়ে লিড লৈ আছে। দৰ্শকসকল, আৰু জনাবলৈ চেষ্টা কৰিম বহুকেইখনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টি ৩২ আৰু বিজেপিয়ে ৩৮, অৰ্থাৎ ৪২ৰ পৰা পুনৰবাৰ ওলট পালট হোৱাৰ দৰে ওলোটাখৰ মাৰিছে। বিজেপিৰ আসনৰ সংখ্যা কমি গৈছে, অগ্ৰগতিৰ সংখ্যা কমি গৈছে। কিন্তু আম আদমি পাৰ্টিৰ এই মুহূৰ্তত বৃদ্ধি হ'বলৈ ধৰিছে, কাৰণ ৪২ৰ পৰা 38লৈকে নামি আহিছে। আৰু আম আদমি পাৰ্টিৰ ২৮ৰ পৰা ৩২লৈকে এতিয়া বৃদ্ধি পাবলৈ ধৰিছে তেওঁলোকৰ আসনৰ অগ্ৰগতিৰ সংখ্যা। গতিকে দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল আজি ৮ ফেব্ৰুৱাৰী। আজিৰ দিনটোত ৰিজাল্ট দিব। কোনে দিল্লী চলাব, কোনে দিল্লীৰ বাগজৰী ধৰিব, তাক লৈ কিন্তু তুমুল সংঘৰ্ষ বিজেপি আৰু আম আদমি পাৰ্টিৰ মাজত চলি আছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে, কিন্তু কংগ্ৰেছ বৰ্তমান তেওঁলোকৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ লিষ্টত অহা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা, বিজেপিয়ে কিন্তু বহুকেইটা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। পুনৰবাৰ আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নে ২৭ বছৰৰ মূৰত দিল্লীৰ বাগজৰী বিজেপিয়ে ধৰিব। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দিল্লীত যাতে বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব পাৰে তাৰ বাবে যথেষ্টখিনি চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। আৰু দিল্লীৰ প্ৰতিটো মহল্লা গলিত বিজেপিৰ যি নিৰ্বাচনী প্ৰচাৰ, তাক লৈ কিন্তু এটা চৰ্চিত বিষয় হৈ পৰিছে। দিল্লীৰ সাধাৰণ জনতাই আম আদমি পাৰ্টিয়ে যিসমূহ খোৱা পানী ফ্ৰী, বাছ সেৱা ফ্ৰী, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া শিক্ষা, এইসমূহ একাংশ জনতাই কিন্তু এতিয়া নাকচ কৰিছে। কাৰণ তেওঁলোকে কৈছে, জনতাৰ মন্তব্য যদি শুনিবলৈ যায় আপোনালোকে গম পাব যে আমাক ফ্ৰীত একো নালাগে। কিন্তু আম আদমি পাৰ্টি এইবাৰ দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দিল্লীৰ জনতাই মন্তব্য প্ৰদান কৰিছিলে। আৰু এই ক্ষেত্ৰত আম আদমি পাৰ্টিও পিছ পৰি থকা নাই। আম আদমি পাৰ্টিয়ে অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে যে ১৫ কোটি টকাৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে। কাৰণ বিজেপিয়ে আম আদমি পাৰ্টিৰ বিধায়কসকলক কিনিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু ই এক্সিট পলতো কিন্তু বিজেপিৰ অগ্ৰগতি, বিজেপিয়ে কিমানখন আসন লাভ কৰিব, মেজিক নাম্বাৰ ক্ৰছ কৰিছে কেইবাটাও এক্সিট পলত, প্ৰায় 10টাকৈ এক্সিট পলত বিজেপিয়ে মেজিক নাম্বাৰ ক্ৰছ কৰিছিল। তাৰ ভিত্তিত দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আম আদমি পাৰ্টিৰ যে আম আদমি পাৰ্টিৰ যিসকল বিধায়ক আছে সেই বিধায়কসকলক কিনিবৰ বাবে, ক্ৰয় কৰিবৰ বাবে তেওঁলোকে অপাৰেশ্যন লটাছ আৰম্ভ কৰিছে বিজেপিয়ে দিল্লীত।
ইলেকশ্যনৰ ৰিজাল্টৰ পূৰ্বে এইসমূহ অভিযোগ এই সকলো অভিযোগ নৎসাত কৰি আজি ৰিজাল্ট আপোনালোকৰ সন্মুখত ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ৰিজাল্ট ওলাই আছে প্ৰতিটো মুহূৰ্তত উলট পালট হৈ আছে অগা পিছা হৈ আছে কিন্তু সদশেষত ইতিমধ্যে বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে সমৰ্থক আছে তেওঁলোকে কিন্তু দিল্লীত আবতৰীয়া দীপাৱলী এতিয়ালৈকে তেওঁলোকে অনুষ্ঠিত কৰিলে আবতৰীয়া দীপাৱলী পাতিছে কাৰণ দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব অৰ্থাৎ সমগ্ৰ দিল্লী এতিয়া বিজেপিৰ দখললৈ যাবলৈ গৈ আছে আপোনালোকে দৃশ্য দেখিছে অন্য এখন স্ক্ৰীনত এয়া কিদৰে তেওঁলোকে আনন্দ উল্লাস কৰিছে আৰু যিহেতু বিজেপিৰ অগ্ৰগতি কিন্তু সেয়াই সিমানেই নহয় বৰ্তমানো প্ৰতিযোগিতা চলি আছে দৰ্শকসকল প্ৰতিযোগিতা বৰ্তমানেও চলি আছে আৰু এই প্ৰতিযোগিতাৰ ভিত্তিত কিন্তু আম আদমি পাৰ্টিও পিছ পৰি থকা নাই মনীষ সিসোদিয়া 1000 ভোটত পিছ পৰি আছিল কিন্তু মনীষ সিসোদিয়া এই মুহূৰ্তত পুনৰবাৰ অগ্ৰগতি লাভ কৰিছে তেখেতৰ ভোট বৃদ্ধি হৈছে বিজেপিৰ কেণ্ডিডেটতকৈ অৰবিন্দ কেজৰিৱালৰ যি ভোট বৃদ্ধি হৈ আছে তেখেতৰ ধাৰাবাহিকভাৱে অৰবিন্দ কেজৰিৱালৰ ভোট বৃদ্ধি হৈছে তেখেতৰ সমষ্টিটিক লৈ গতিকে অৰবিন্দ কেজৰিৱাল জেলত গ'ল জেলৰ পৰা উভতি আহিলে আৰু অৰবিন্দ কেজৰিৱালৰ এটাই অহংকাৰ আছিলে যে জেলত মুখ ভৰাইছে কেন্দ্ৰীয় চৰকাৰে ভুৱা অভিযোগ তুলি খুৰা কেলেংকাৰীৰ অভিযোগত মোক জেলত ভৰাই থলে কিন্তু মই নিৰ্বাচন খেলি দিল্লীৰ জনতাৰ হৃদয় জয় কৰিব চেষ্টা কৰিম আৰু দিল্লীৰ জনতাৰ হৃদয় জয় কৰি মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ'ম এই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দিল্লীৰ বিধানসভাৰ এজন মূল কাণ্ডাৰ হিচাপে থিয় দিম বুলি অৰবিন্দ কেজৰিৱালে যেতিয়া কৈছিলে সেয়া এক এতিয়া সম্পূৰ্ণ মিছা হ'বলৈ গৈ আছে নেকি পুনৰবাৰ ফুল পেজ গ্ৰাফিক্স দেখুৱাবলৈ চেষ্টা কৰিছো সেই গ্ৰাফিক্সৰ জৰিয়তে যে বৰ্তমানেও কিছু আপডেট হৈছে শেহতীয়া সংখ্যাসমূহ সেই শেহতীয়া সংখ্যাসমূহ আপোনালোকক জনাম কিন্তু ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা কি কোৱা হৈছে ইলেকশ্যন কমিশ্যনৰ শেহতীয়া আপডেট আপোনালোকে গুগলত চাব পাৰিব কিন্তু ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক জনাবলৈ চেষ্টা কৰিম যে ইলেকশ্যন কমিশ্যনৰ মতে বিজেপি আগবাঢ়ি আছে অন্য এক্সিট পল অনুসৰি যি প্ৰক্ৰিয়াৰে এক্সিট পল অনুসৰি যিটো প্ৰক্ৰিয়াৰে বিজেপিয়ে মেজিক নাম্বাৰ অতিক্ৰম কৰিছিলে 36 মেজিক নাম্বাৰ 36 মেজিক নাম্বাৰ অতিক্ৰম কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে এতিয়া এক্সিট পলৰ মতে সকলো অগ্ৰগতিৰ ক্ষেত্ৰত সমান্তৰালভাৱে প্ৰায় হুবহু হ'বলৈ গৈ আছে নেকি দিল্লী বিধানসভা নিৰ্বাচন আমি সবিশেষ পৰৱৰ্তী সময়ত লৈ আহিম চাই থাকিব ঈশান নিউজ